এইখন অসমত অপৰাধজনিত ঘটনাৰ লগত কোনোবাই জড়িত হৈ ৰাজহুৱাভাৱে ঘূৰা ফকৰা কৰি আছে। এইখন অসমত অপৰাধ সংঘটিত কৰি আছে। তাৰ পিছতো আৰক্ষীয়ে খবৰ নাজানে, অসম চৰকাৰে খবৰ নাজানে। অসম চৰকাৰৰ মেচিনাৰী ব্যৰ্থ, অসম পুলিচৰ চোৰাংচোৱা বিভাগ ব্যৰ্থ। আজি সকলোখিনি থকাৰ পিছতো হাজাৰ হাজাৰ কোটি টকা সাধাৰণ মানুহৰ পৰা লৈ এই অপৰাধীসকলে যে নিজৰ জীৱনটোক একেবাৰে দেশ বিদেশলৈ লৈ গৈছে, নিজৰ লাইফ ষ্টাইল যে চেঞ্জ কৰিছে, এই কথাবিলাক অসম চৰকাৰে নাজানে, অসম চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগে নাজানে। গতিকে